ওম শান্তি। 8 জুলাই 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাৰ সমান অপকাৰীসকলৰো উপকাৰ কৰিবলৈ শিকা। নিন্দুককো নিজৰ মিত্ৰ কৰি লোৱা। প্ৰশ্ন: পিতাৰ কোনটো দৃষ্টি দৃঢ়? তোমালোক সন্তানসকলে কোনটো দৃষ্টি দৃঢ় কৰিব লাগে? উত্তৰ: পিতাৰ দৃষ্টি দৃঢ় যে যিসকল আত্মা আছে সেই সকলোবোৰ মোৰ সন্তান। সেইকাৰণে সন্তান সন্তান বুলি কৈ থাকে। তোমালোকে কেতিয়াও কাকো সন্তান বুলি ক'ব নোৱাৰা। তোমালোকে এইটো দৃষ্টি দৃঢ় কৰিব লাগে যে এই আত্মাটি মোৰ ভাই। ভাইক চোৱা, ভাইৰ লগত কথা পতা। ইয়াৰ দ্বাৰা আত্মিক মৰম থাকিব। আসুৰিক খেয়াল শেষ হৈ যাব। নিন্দা কৰাজনো মিত্ৰ হৈ যাব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই গূঢ় বা বিচিত্ৰ জ্ঞান বুজিবলৈ বুদ্ধিক স্মৃতিৰ যাত্ৰাৰে পুনৰ পাত্ৰ কৰি তুলিব লাগে। স্মৃতিৰ দৌৰ লগাব লাগে। 2. পিতাৰ নিৰ্দেশনা অনুসৰি চলি মনোযোগেৰে পাঠ পঢ়ি নিজৰ ওপৰত নিজেই কৃপা বা আশীৰ্বাদ কৰিব লাগে। নিজক ৰাজতিলক দিব লাগে। নিন্দুকজনকো নিজৰ মিত্ৰ বুলি বুজি তেওঁৰো সদ্গতি কৰিব লাগে। বৰদান: ওপৰৰ পৰা অৱতৰিত হৈ অৱতাৰ বুলি বুজি সেৱা কৰোঁতা সাক্ষাৎকাৰ মূৰ্ত হোৱা। যেনেকৈ পিতা সেৱাৰ কাৰণে সূক্ষ্ম লোকৰ পৰা তললৈ আহে, তেনেকৈ আমিও সেৱাৰ বাবে সূক্ষ্ম লোকৰ পৰা আহিছোঁ। এনেকৈ অনুভৱ কৰি সেৱা কৰা। তেতিয়া সদায় ওপৰাম আৰু পিতাৰ সমান বিশ্বৰ স্নেহী হৈ যাবা। ওপৰৰ পৰা তললৈ অহা মানে অৱতাৰ বুলি বুজি অৱতৰিত হৈ সেৱা কৰা। সকলোৱে বিচাৰে যে অৱতাৰ আহক আৰু আমাক লগত লৈ যাওক। সঁচা অৱতাৰ হৈছা তোমালোক, যিয়ে সকলোকে লগত মুক্তিধামলৈ লৈ যাব। যেতিয়া অৱতাৰ বুলি বুজি সেৱা কৰিবা, তেতিয়া সাক্ষাৎকাৰ মূৰ্ত হ'বা আৰু অনেকৰ ইচ্ছা পূৰ্ণ হ'ব। শ্লোগান: তোমালোকক কোনোবাই ভালেই দিয়ক বা বেয়াই দিয়ক, তোমালোকে সকলোকে স্নেহে দিয়া, সহযোগ দিয়া, দয়া কৰা। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। কোনোবা যেনেকুৱাই আত্মা সম্পৰ্কত নাহক, সতগুণীয়ে হওক বা তমগুণীয়ে হওক, সকলোৰে প্ৰতি শুভচিন্তক, অৰ্থাৎ অপকাৰীৰো উপকাৰ কৰোঁতা। কেতিয়াও কোনো আত্মাৰ প্ৰতি ঘৃণাৰ দৃষ্টি যাতে নাথাকে, কিয়নো জানা যে এওঁ অজ্ঞানতাৰ বশীভূত, অৰ্থাৎ অবোধ সন্তান। অবোধ সন্তানৰ কোনো কৰ্মৰ প্ৰতি ঘৃণা নজন্মে তেওঁৰ প্ৰতি দয়া বা স্নেহে জাগিব। ওম শান্তি।